গাইজ কন্যাকুমাৰী আহিলোঁ। ভাল লাগছে দেই, বহুত ভাল লাগছে দেই। বাপৰে, মই বহুত ভাবি আছিলোঁ কন্যাকুমাৰীত যাম বুলি। এইটো মন্দিৰ আছে ভিতৰত, তালৈকে এতিয়া যাব নোৱাৰিম আমি। নাও লাগিব, নাৱত মানে কি উঠিব লগা হ'লে লাইন পাতিব লাগে। এইফালে দূৰত আছে, আমি সেইটো তাত ভিডিঅ' কৰিব পৰা নাই। লাজো লাগে, প্ৰথম ভিডিঅ' কৰি আছোঁ, লাজো লাগে। মানুহ নাথাকা জেগাত আমি আহিছোঁ, ফটো তুলি আছোঁ। ভালে লাগিছে ইয়াত আহি। পিছফালে মোৰ মন্দিৰটো আছে আৰু বতাহটো মজা বতাহ দি আছে দেই, বঢ়িয়া বতাহ বলি আছে, হিয়াজুৰ পৰি যায়, মজা লাগিছে। কি ক'ব আৰু, সেইটো আপোনালোকে আহিব কেতিয়াবালৈকে, আহিলে ক'ব আৰু মানে কি বঢ়িয়া জেগাত আহি গৈছোঁ আৰু। বহুত ভাল লাগিছে, বহুত ফটো তুলিব পৰা আমি। নাৱত উঠিব পৰা নাই, বহুত মানুহ লাইন পাতি আছে। এতিয়া আৰু ক'ত উঠিম, সময় নহ'ব আকৌ। এই মোৰ লগতো কিবা দেখা দি আছে, মাছ দেখিছে বোলে ইয়াৰ পৰাই, তাকে দেখা দি আছে আৰু ফটো তুলিব কৈ আছে। ফটো তুলিলোঁ আমি দুইজনে, ফটো তুলি আৰু কি কৰিবি আৰু। ধুনীয়া মানে সাগৰৰ যিটো ঢৌ, ওচৰত যাব ভয় লাগে, সেইকাৰণে আমি যোৱা নাই। মজা লাগিছে আৰু মানে কি ইয়াত গা ধোৱা মানুহ আছে, গা ধুই থাকে। আমি ফটো তুলিব পৰা নাই আৰু তাত মানে সকলো মাইকী মানুহ আছে, ছোৱালী মানুহ আছে ন গা ধুই, সেইকাৰণে আৰু তোলা নাই। হাৱাটো মজা হাৱা দি আছে দেই কিন্তু।